Mausawa. Mausawa. बड़ा हरामी हो बेटा তুমি মারো মই Moromor. National Wake Up Notice আৰু মই এতিয়া আছো চহৰাত আৰু এটো হৈ গল চহৰা ভিউ লছটো আৰু মই দেখাই দিম ভিতৰটো কেনেকা আৰু প্ৰাইসটো খুব কম মানে আৰু যেহেতু মানে ভিতৰটো দেখিলে গম পাই যাব যে ইমান কম টকাত বহুত ধুনিয়া ফেচিলিটি দিছে আৰু আগতে থকাখন আছিল এইফালে মই কৈছিলো এইফালে আছিল বুলি আৰু এতিয়াখন আছে ইয়াত তো এটা দেখাই দিম লছখন কেনেকা আৰু আমি এতিয়া বনফায়াৰ কৰিম তো বনফায়াৰটো জ্বলি আছে আৰু দেখাই দিছো আপোনালোকক আৰু ভিতৰটো দেখাই আছো বলক এতিয়া पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के এতিয়া সময় হৈছে দুটা আৰু যেহেতু একো খাই অহা নাই তো ইয়াত খাই লওঁ ইয়াতে ড্ৰেছ ধাবা ইয়াতে খাই লওঁ আৰু ইয়াৰ পিছত আমি গুচি যাম ইয়াতে খাই এইটো ভেজ থালি আলু চব্জি আছে ভাত এইবিলাক আছে চিকেনটো ইয়াত দিয়ক পৰ্কটো তাত আমার তাক সমত কিমান 99 অলপহে কম বহুত কমিব লাগে 96.00 Ladies and gentlemen, are you ready? এক্সিডেন্টবিলাক খুব হ'ব লৈছে কিয় নাজানো কালিও দেখিছোঁ গুৱাহাটীত আজিও দেখিছোঁ অলপ বতৰটো বেয়া বৰষুণ দিছে দেখিছে বতৰটো কিমান একদম বেয়া হৈ গৈছে আৰু এই সময় এতিয়া বাইকখন মই চলাম কাৰণ এইডোখৰলৈকে ই চলালে তাৰপিছত ইয়াৰ যিহেতু ইয়াৰ বাইকখন আনিছোঁ মোৰ বাইকখন অনা নাই ইয়াৰ পিছত বাইকখন মই চলাম এতিয়া আৰু গৈ থাকোঁ বলক বৰষুণ দিয়াৰ আগতে ওলাই দিওঁ ইয়াৰ পৰা বৰষুণ বেছিকৈ দিলে প্ৰব্লেম হৈ যাব নহয় বৰষুণ বেছিকৈ দিলে প্ৰব্লেম হৈ যাব এইডোখৰ বেছিকৈ পায় এইডোখৰ বেছিকৈ পায় এইডোখৰত বৰষুণে বেছিকৈ পায়
আগত যে হোৱা এক্সিডেণ্টটো দেখিলে এক্সিডেণ্টটো মানে বেলেগ একো নহয় বলেৰ' পিকআপ এখন গৈ আছিলে বলেৰ' পিকআপখন ব্ৰেক মাৰি দিলে আৰু পিছফালে গৈ পেলাই স্কুটিখনে খুন্দা মাৰি দিলে আৰু সিহঁতি হেলমেট চেলমেট একো পিন্ধা নাছিলে যাৰ কাৰণে সিহঁতি মানে বেছি দুখ পাবলৈ মানে কি ৰিক্স একো নাই মানে আৰু ইয়াত মানে খুব কম দেখিছিলোঁ হেলমেট চেলমেট পিন্ধা আৰু কিন্তু সিহঁতি মানে এটা কাৰণে ভাল সিহঁতি পূৰা লাইনত গৈ থাকে মানে অভাৰটেক চেভাৰটেক ইমান নকৰে হ'লেও মানে যিটো এক্সিডেণ্ট হৈছে মানে এটা ছেফটি নাই আৰু মেইনলি গাড়ীখন নৰখালে ডাইৰেক্ট গাড়ীখন খুন্দা মাৰিলে আৰু গুচি গ'ল অলপো মানে পিছফালে ঘূৰি নাছিলে আমি মানে যিহেতু মই পিছফালে বহি আছিলোঁ ভিডিঅ' কৰি গৈ আছিলোঁ আৰু যদি মই আগফালে বহি গ'লো হয় তেতিয়া মানে ভালকৈ ভিডিঅ'টো আহিলে হয় পিছফালে মানে ভিডিঅ'টো পঢ়োঁতে মানে চকুৱে দেখিলোঁ পটককৈ তাৰপিছত ভিডিঅ'টো লওঁতে মানে দেৰি হৈ গ'ল আৰু তেতিয়াতো অলৰেডি পৰি আছিলে মানে এতিয়া বেছি দেৰি কৰি গৈ থাকোঁ কাৰণ বৰষুণ অলপ অলপ পৰিছে গম যিহেতু বুজিলে বৰষুণ দিয়া কথা আৰু বৰষুণটো অলপ অলপ পৰিছে মানে তাত তো এই দেখিছে অলপ এটোপাল দুপাল পৰি আছে সেইকাৰণে মানে বেছি দেৰি নকৰোঁ গৈ থাকোঁ আৰু আজি অহা কোনো প্লেনে নাছিলে ভাবিছিলোঁ আজি নাযাওঁ মানে কি যিহেতু বহুত টাইম হৈ গ'ল দেখিছে 2টা বাজি গ'ল আৰু ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ আৰু 2টা বজাত যিহেতু ৰুমৰ পৰা ওলাইছোঁহে আৰু মানে বশিষ্ঠৰ পৰা ওলাওঁতে আমাৰ বহুত টাইম হৈ গ'ল তাৰপিছত আকৌ খানাপাৰাত তেল চেল ভৰাই মেলি এতিয়াতো 3টা বাজি গ'ল আৰু যিহেতু আমি চহৰা গৈ আছোঁ শ্বিলং নাযাওঁ আৰু চহৰাটো আৰু দূৰ হৈ যায় শ্বিলঙৰ পৰা মিনিমাম 60-70 কিলোমিটাৰমান হৈ যায় আৰু তালৈকে যাওঁ কেইটা বজাত পামগৈ ঠিক নাই যিহেতু ৰাতি হ'বই চাগে আৰু বলকেইটা গৈ থাকোঁ আৰু মানে এইখন বাইক মানে কি হয় মই ইমান মানে কমফৰ্ট মানে কি মোৰ বাইকখন যিহেতু অকণমান বাইকখন বেলেগ হয় আৰু ইয়াৰখনো মানে ধৰক বেলেগ হৈ যায় তো চলাবলৈ অলপ মানে প্ৰব্লেম মানে কি ফ্ৰী পোৱা নাই মানে বাইকখন যিহেতু হেবিট নহয় মোৰ এইখন বাইক চলোৱা আৰু যিমানে আহি আছোঁ সিমানে ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ আছে মানে গুৱাহাটীৰ পৰা যেতিয়া ওলাইছিলোঁ 2টা বজাত তেতিয়াতো জেকেটটো পিন্ধিবলৈ মানে বেয়া লাগিছিলে কাৰণ ইমান গৰম মানে ইমান ঠাণ্ডা নহয় গুৱাহাটীত আৰু যেতিয়া ইয়াত এণ্ট্ৰি হৈছোঁ মানে শ্বিলঙৰ ফালে যিমানকৈ আহি আছোঁ আৰু সিমানে ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ আছে আৰু বতৰটো নাজানো কিন্তু বৰষুণ এটুপ দুটুপ বাটতে পৰিলে আৰু যদি বৰষুণে পায় কিন্তু তেতিয়া চফা হৈ যাব আৰু উপায় নাই এতিয়া বৰষুণ যদি
আৰু নাজানো মই শ্বিলং আহিলে এই ৰাস্তাটো কিয় ইমান ভাল লাগে মানে এইডোখৰ যিহেতু এটা বহুত ধুনীয়া ভিউ এটা পাই যায় অকণমান আগত আছে ভিউটো আৰু চব এই ৰাস্তাটো মানে কিবা লাগে বহুত ধুনীয়া লাগে দেখি পেলাই আৰু আকাশখনো বহুত ধুনীয়াকৈ এতিয়া পোহৰ হৈ আহিছে আৰু চব ৰাস্তাটো মানে একদম পূৰা এনেকৈ সোমাই কিনি উঠি যায় পৰা ৰাস্তাটো আৰু প্ৰায়বিলাক মানুহে ডোখৰ ফটো মাৰি থাকে আগতে প্ৰায় দেখোঁ মানে আজি কিন্তু মানুহ নাই আজি একদম খালী আছে আৰু সেইকাৰণে আমিও মানে ৰখা নাই আমিও মানে ৰখিলে আৰু দেৰি হৈ যাব সেইকাৰণে ডাইৰেক্ট গৈ আছোঁ মানে কাৰণ এতিয়া ৰখিবলৈতো ক'তো নাই আৰু আজিকালি মানে খুব সোনকালে সন্ধিয়া হৈ যায় 4টা বজাত সন্ধিয়া হৈ যায় আৰু এতিয়া অলপ পিছত সন্ধিয়া হ'বই সেইকাৰণে সন্ধিয়া সময়ৰ কাৰণে দেখি খুব ভাল লাগিছে মানে আৰু বাইকখন চলাইও ভাল লাগিছে মানে প্ৰথমতে অলপ ফ্ৰী পোৱা নাছিলোঁ কিন্তু এতিয়া লাহে লাহে চলাই মানে ফ্ৰী পাই গৈ আছোঁ মানে আৰু ৰাস্তাটো চব কি ধুনীয়া একদম চফা চিকুণ আৰু ইয়াত মানে প্ৰদূষণ হ'লেও মানে ইমান ধূলি বালি ইয়াত নাথাকে যিহেতু প্ৰায় বৰষুণ দিয়ে থাকে আৰু এতিয়া ব'লক গৈ থাকোঁ কাৰণ বেছি সময় নাই হাতত সন্ধিয়া হৈ যোৱাৰ পিছত চলাই ইমান মানে মই ভাল নাপাওঁ মানে ৰাতি চলাই ইমান ভাল নালাগে আৰু যিহেতু চিনি নোপোৱা জেগা যিহেতু আহি থকা জেগা নহয় আৰু সেইকাৰণে অলপ জল্দি গৈ আছোঁ মানে আৰু এইফালে দেখিছিলোঁ বহুত ডাঙৰ লেক আৰু ইয়াৰ আগতে চেৰি ব্ল'জম ইয়াতে হৈ আছিলে ফেষ্টিভেল প্ৰায়বিলাক মানুহ আহিছিলে ইয়াত আৰু এতিয়া মানুহবিলাক অলপ কমিছে মানে যিটো বস্তুটো মানে কি আৰু এটা ফেষ্টিভেল কাৰণে বেছি মানুহ আহিছিলে আৰু এতিয়া মানে আৰু লাহে লাহে আহিব যে ঠাণ্ডাত বেছি হৈছে কাৰণে অলপ মানুহ কমিছে আৰু আমি জাষ্ট গুচি আহিলোঁ কথা নাছিলে বতৰা নাছিলে ইয়াত ওলাই গুচি আহিলোঁ মানে শ্বিলং পাবই হ'ল আৰু বেছি দূৰ নাই আৰু লেফ্টত গ'লে আপুনি পাবগৈ নেহু চিনি পায় আৰু
মানে কি হ'ল শ্বিলং আহিম বুলি কৈ থাকিলে অহাত নহয়গৈ আৰু মানে আমি ভাবি আছিলোঁ কি যাম কালি আগদিনাখনি ভাবিলোঁ যাম বুলি কিন্তু প্লেন কেঞ্চেল হৈ গ'ল তাৰপৰা আজি ভাবিলোঁ যে গুচি যাওঁ আৰু বেছি দেৰি নকৰোঁ তাৰপিছত তেতিয়াও মানে 2টা বাজিলেগৈ 2টা বজাৰ পিছত এতিয়া আহি আছোঁ আৰু শ্বিলং পামগৈ আৰু বেছি দূৰ নাই আৰু এইফালে আহি থাকিলে মানে মনটো এটা কাৰণে ভাল লাগে যিহেতু প্ৰত্যেকটো ৰাস্তাই মানে নতুন নতুন লাগে আৰু গোটেই পৰিৱেশটো বহুত ধুনীয়া ধুনীয়া লাগে সেইকাৰণে মানে আহি ভাল লাগে ৰাস্তাটোত আৰু দেখিছে মানে চব বস্তুৱে ভাল লাগে আৰু বিশেষকৈ টেক্সিবিলাক দেখি ভাল লাগে আৰু যিবিলাক চকাবিলাক এল'বিলাক দেখি আৰু ভাল লাগে মানে পূৰা এল' লগোৱা থাকে আৰু চকাবিলাক যিমান মানে যেনেকুৱা গাড়ী নহওক বাছতো দেখিছোঁ এল' লগোৱা থাকে আৰু চকাটো বাহিৰলৈ ওলাই থয় নাজানো কিয় কাৰণ চকাটো নাই লেফ্টত থাকিব শ্বিলং আৰু ৰাইটত থাকিব চহৰা আৰু বেছি দূৰ নাই পামগৈ আৰু শ্বিলং যেতিয়া সোমালোৱে প্ৰায় আৰু জাষ্ট অলপ আছেগৈ আৰু দেখিছে আকাশখন কিমান ধুনীয়া লাগিছে মানে পিছফালৰ মানে ভিডিঅ'টো কৰিয়ে ভাল লাগিছে মানে আকাশখন দেখি লৈ পেলাই আৰু যিহেতু সন্ধিয়া হ'বলৈ হৈছে সেইকাৰণে ইমান পিকচাৰ কোৱালিটি ইমান ভাল অহা নাই আৰু ৰাস্তাটো দেখিয়ে ভাল লাগে মানে একদম পূৰা চফা চিকুণ হৈ থাকে ৰাস্তাটো বম চালিয়া লাগে আৰু টেক্সিবিলাকৰ কালাৰবিলাক দেখি মানে ইমান ধুনীয়া লাগে নহয় টেক্সি কালাৰে হওক এইবিলাক দিছে য়েল্ল' কালাৰ কৰি থয় আৰু প্ৰায়বিলাক ব্লেক য়েল্ল' এনেকুৱা কালাৰ কৰি থয় মানে বহুত ধুনীয়া লাগে কালাৰবিলাক আৰু কিছুমান বাছত বেছ শুনিলে মানে পাগলা হৈ যাব মানে এনেকুৱা ফুল বেছ দি পেলাই একদম যায় নহয় কিবা লাগি যায় আমাৰ ইয়াততো বাছবিলাকত প্ৰায় চাউণ্ড নিদিয়ে আৰু আকাশখন যে কি ধুনীয়া একদম ধুনীয়া হৈ আছে আৰু যদি লেফ্টত গুচি যায় তেতিয়া লেফ্টত গ'লে পাব শ্বিলং মানে এইফালে শ্বিলং চিটি বেছি দূৰ নহয় আৰু আমি ৰাইটত যাম কাৰণ আমি চহৰলৈ যাম আৰু শ্বিলং মানে যিটো পুলিচ বজাৰ আছে সেইটোত গ'লে লেফ্টত যাব লাগিব আৰু আগত ট্ৰেফিক পইণ্টটো আছে দেখিব পাৰিছে চাগে এইফালেদি গ'লে আপুনি পুলিচ বজাৰ পাব আৰু আমি এইফালেদি যাম এইফালে পাম গ'লে আমি চহৰা পাম আৰু এইফালে পুলিচ বজাৰ এইফালে থাকি গ'ল শ্বিলংখন আৰু এইফালে চহৰা মানে চেৰাপুঞ্জী হওক ডাউকি হওক এইফালে মানে যাব পাৰে আৰু Your smile keeps playing, your miles away, yeah. I would go overseas just like that. আৰু এইখন হৈ গ'ল চহৰা একদম টাউনখন আৰু মেইন কথাটো হৈ গ'ল কি আগতে আমি যোনখন লজত আছিলোঁ সেইখন লজে এতিয়া আমি আছোঁ এইখন নতুনকৈ বনাইছোঁ লজখন আৰু এতিয়া আন্ধাৰ হৈ আছে ইমান ভালকৈ নাহিব তো বেক কেমেৰা কৰি দেখাই দিছোঁ আৰু সেই ৰাস্তাটো আছিলে অকণমান আগেদি কাইলৈ ৰাতিপুৱা যেতিয়া আমি ৰাতিপুৱা হ'ব মানে তেতিয়া ধুনীয়াকৈ দেখাই দিব পাৰিম আৰু এইখন হৈ গ'ল চহৰা চিটিখন তো এইফালেদি যায় আকৌ পুৰণা গেষ্ট হাউচটো আৰু এইটো নতুন গেষ্ট হাউচ মজাকৈ বনাইছে আৰু মোৰ বাইকখন অনা নাই লগৰটো বাইকখনত আহিছোঁ এয়া আৰু এতিয়া মই আপোনালোকৰ লজখন দেখাই দিওঁ আৰু আহি পোৱা যিহেতু বহুত দেৰি হৈ গ'ল তো সেইকাৰণে ভিউটো মানে ইমান ভালকৈ অহা নাই কেমেৰাত তো এইখন হৈ গ'ল লজখন যিটো চহৰা ভিউ লজ বুলি আছে নেটত মাৰিলে পাই যাব আৰু মই লিংকটো দি থ'ম লিংকটোতো পাই যাব তো হেল্ল' এভৰিৱান ৱেলকাম টু চেনেল ৱেলকাম নৰ্থ ইষ্ট আৰু মই এতিয়া আছোঁ চহৰাত আৰু এইটো হৈ গ'ল চহৰা ভিউ লজটো আৰু মই দেখাই দিম ভিতৰটো কেনেকৈ আৰু প্ৰাইচটো খুব কম মানে আৰু যিহেতু মানে ভিতৰটো দেখিলে গম পাই যাব যে ইমান কম টকাত বহুত ধুনীয়া ফেচিলিটি দিছে আৰু আগতে থকাখন আছিলে এইফালে মই কৈছিলোঁ এইফালে আছিলে বুলি আৰু এতিয়াখন আছে ইয়াত তো এতিয়া দেখাই দিওঁ লজখন কেনেকুৱা আৰু আমি এতিয়া বন ফ্ৰাই কৰিম তো বন ফ্ৰাইটো জ্বলি আছে আৰু দেখাই দিছোঁ আপোনালোকক আৰু ভিতৰটো দেখাই আৰু এইটো আমি যোনটো আজি থাকিম য'ত আৰু জেগাটো চাই লওক আৰু চাওক কি ধুনীয়া একদম মানে খুব কম বাজেটত একদম ধুনীয়া ঘৰ মানে ৰাতি থাকিবলৈ একদম হোমষ্টেটো মজা একদম আৰু আমাৰ ৰুমটো হৈ গ'ল এইটো আৰু যিহেতু পালোহি আৰু এইটো 4 নম্বৰ ৰুম এইটো বস্তুবিলাক লেতেৰা হ'ল আৰু ইয়াত বহুত ঠাণ্ডা যিহেতু ঠাণ্ডা কাৰণে হিটাৰো দিছে চাই লওক ৰুমটো বেয়া নহয় ভালেই আৰু এইটো হ'ল বাথৰুমটো একদম পূৰা মজা চফা আৰু এই বিচনাত অলপ বস্তু আছে লেতেৰা হৈ আছে এইবিলাক আৰু ইয়াত কাপোৰ চাপোৰ থ'ব পাৰি মজাকৈ আৰু ৰেটটো ইমান নহয় মানে খুব কম দামটো আৰু ইয়াত যিহেতু বহুত ঠাণ্ডা সেইটো কাৰণে এইটো লাগিবই মজাকৈ মোবাইলটো চাৰ্জ নাই চাৰ্জ অলপ দি লৈছোঁ তাৰপিছত আপোনালোকক এতিয়া ৰাতি হৈ গ'ল আৰু ৰাতি হৈ যোৱাৰ কাৰণে এতিয়া আপোনালোকক মানে দেখাই দিওঁ চহৰত ৰাতি কেনেকুৱা হয় তো বলক এতিয়া বাহিৰত দেখাই দিছোঁ আপোনালোকক
আমাৰ মানে মেইনলি আজি ৰাস্তা পাহৰি গুচি গ'লোঁ আমি আহিব লাগিছিলে চহৰৰ ৰাস্তাত আমি গুচি গ'লোঁ ডাউকি ৰাস্তাত তো আমাৰ তাত তেতিয়া আমাৰ 2 ঘণ্টামান আমাৰ সময় গুচি গ'ল তো সেইকাৰণে আমি দিনত নাপালোহি আহোঁতেতো আহিছিলোঁ 2টামান বজাত আহিছিলোঁ 2টামান বজাত অহাৰ পিছত এতিয়া বহুত দেৰি হৈ গ'ল আৰু ডাউকি যিহেতু গুচি গ'লোঁ আৰু চাবলৈ নহ'ল ৱেলকাম টু ডাউকিটো দেখিলোঁ কিন্তু চাবলৈ নহ'ল গুচি গ'লোঁ সেইফালে আৰু ইয়াত জ্বলি আছে জুই যিটো ৰাতি ইয়াত বহুত ঠাণ্ডা আৰু জুই ফুৱাব লাগিব আৰু এইটো হৈ গ'ল চহৰা ভিউ লজ আৰু এইখন চহৰা চিটিখন মজাকে আৰু এইটো হৈ গ'ল কিটচেনটো য'ত মানে নিজে আহি কিনি বনাই ল'ব পাৰে যি বস্তু লগাই বজাৰ কৰি আহিলে হ'ল ইয়াত কিটচেনটো আছে আৰু আমাৰ ৰুমটো ইয়াত আছে তই লগ কৰি আহিলি চাবিটো মোৰ মোবাইলটো আছিলে Everything seems strange. Your name is forever planted in my brain. Damn it, I'm insane. Take away the pain, take away the hurt, baby. We can make it work. What about? हवा ये सोरा सिटी है ना बराबर बराबर মই তোমাক ভাল পাওঁ ভাল পাওঁ আৰু যিজন ল'ৰাই আমাৰ লগত নাচি আছিলে সেইজনৰ নামটো হৈ গ'ল স্ক্ৰু প্ৰথম শুনিছোঁ নামটো কিন্তু মানে আগতে আহিছোঁ যিহেতু আৰু লগ পাইছোঁ বহুতবাৰ তো সেইকাৰণে আমাৰ লগত ভাল একদম পূৰা আৰু সি ক'লে যে সদায় সি মাংস চাংস বনাই থাকে তো আজি আমাৰ ষ্টাইলত খাওঁ বুলি ক'লে কাৰণ সিহঁতি বোলে আমাৰ ষ্টাইলটো খাই ভাল পায় তো অসমীয়া লাহে লাহে অলপ শিকিছেগৈ মানে সিও আৰু যিহেতু খাচী ল'ৰা হয় তাৰপিছত আমি সেইকাৰণে মই বনাবলগীয়া হ'ল আৰু ৰাতি বনাওঁতে মানে বহুত দেৰি হৈ গ'ল আৰু 2টা বাজি তেতিয়া গ'লগৈ অলৰেডি আৰু পিছদিনাখনি আমি যিহেতু এফালে যোৱা কথা আছে আৰু যিহেতু ঘূৰিবলৈ ক'তো যোৱা নাই আৰু যিহেতু কালি আহোঁতে ৰাতি হৈ গ'ল আৰু ৰাতি হৈ যোৱাৰ কাৰণে ক'তো যাব নোৱাৰিলোঁ আৰু এতিয়া বনাইছোঁ আৰু সি ভাতটো উঠাই দিলে আৰু মই মাংসটো বনাই আছোঁ কি হয় নাজানো মানে মাংসটো আৰু সিহঁতি মাংসটো আনি থৈ দিছিলে চিকেনে হয় আনি পেলাই থৈ দিছিলে আমি যিটো কোৱাৰ কাৰণে তেতিয়া আনি থৈ দিছিলে মানে বনাবলৈ তো জল্দি বনাই লৈছোঁ তাৰপিছত খাই বৈ মেলি শুই যাম আৰু বেছি দেৰি নকৰোঁ যিহেতু বহুত ফূৰ্তি কৰা হৈ গ'ল ৰাতি জুই ধৰি পেলাই দেখিলে কেনেকৈ নচোৱা মেলা কৰা হ'ল আৰু বহুত দেৰি হৈ গ'ল যিহেতু আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব নহ'লে নহ'লে শুবলৈ অহা হৈ যাব মানে ইয়াত ৰাতিটো শুবলৈ আহি পেলাই আৰু ৰাতিপুৱা ঘৰত যোৱা নিচিনা হ'ব সেইকাৰণে অলপ মানে ইয়াতে আহি পেলাই অলপ জল্দি কৰি দিছোঁ মানে যাতে সোনকালে ভাতটো খাব পাৰোঁ মানে কি কৰি আছো ভালে আছোঁ আকৌ মাংস বনাই থাকোঁতে আকৌ বিহু আৰম্ভ হৈ গ'ল মানে সিহঁতৰ মানে পূৰা নাচিছে মানে একদম অসমীয়া গান পাই পেলাই আৰু ভাতটো যিহেতু হৈ গ'ল আৰু মাংসটো দেখিছে অলপ হৈছেগৈ আৰু পানীটো দিয়াৰ পিছত হৈ যাব আৰু খাব পৰা হ'বই হৈছেগৈ আৰু বাহিৰৰ পৰিৱেশটো চব কি ধুনীয়া মানে গোটেই চহৰা চিটিখন দেখি থাকে ইয়াৰ পৰা কিটচেনৰ পৰাও দেখে সেইটো কি দিব নাজানো কি মছলা পঢ়ি লওঁ মছলা চব নালাগে মাক পুতেক মন পৰে কিদৰে আখৰে মন ভৰে Panda. Panda. Oh, my panda. Kayak lo jam nih.
হা নিব পাৰিম নে The next day.